বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। EDR 3.0 যি 2026 বৰ্ষৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে সিলেকশ্যন লাভ কৰিব পাৰিব, 100% আপোনালোকে সিলেকশ্যন কেনেকৈ লাভ কৰিব তাৰ আপোনালোকক সম্পূৰ্ণ ফুলফিল আপোনালোকৰ প্লেন বনাই দিয়া হ'ব। এই ভিডিঅ'টো আপোনালোকে চালে সকলোখিনি ভাল গম পাই যাব। লগতে EDR ওপৰত এটা অভাৰভিউ দি দিয়া হ'ব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বা কেনেদৰে আপোনালোকে পঢ়া শুনা কৰিব লাগিব, প্ৰথম মাহত আপোনালোকে কি পঢ়িব লাগিব, কোনখিনি টপিক পঢ়িব লাগিব, কোনখিনি সিলেবাছ পঢ়িব লাগিব, সকলোখিনি আপোনালোকে ইয়াতে গম পাই যাব। আৰু 3 মাহৰ যিটো সিক্ৰেট ষ্ট্ৰেটেজি হয় সেইটো আপোনালোকে গম পাই যাব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিব পাৰিছে কেনেদৰে পঢ়া শুনা কৰিব লাগিব সকলোখিনি আপোনালোকক জনাই দিয়া হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে EDR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সো পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে EDR 3.0 ক্ষেত্ৰত। সো এই কোৰ্চটো ডিটেইলছৰ জনাৰ আগতে পোনপ্ৰথমে মই আপোনালোকক দুটামান কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যদি বাই কৰিলে আপোনালোকে পঢ়ে বা আপোনালোকে যে 100% এই কোৰ্চটো ভালদৰে পঢ়ে, তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো ইয়াত আপোনালোকক সকলোখিনি ছাবজেক্টৰ পৰা আদি কৰি সকলোখিনি টপিকৰ পৰা আদি কৰি সকলোখিনি ইয়াতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছ লাভ কৰি যাব। লগতে আপোনালোকে এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, সকলোখিনি ইয়াতে আপোনালোকে এভেইলেবল পাব। সো ছেকেণ্ড যিটো কথা আছে সেইটো হৈছে বৰ্তমান আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে এই কোৰ্চটো আণ্ডাৰত। সো আপোনালোকে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব লাগিব। এতিয়ালৈ আপোনালোকে এই কোৰ্চটো কেনেদৰে বাই কৰিব পাৰিব। সো এই কোৰ্চটো আপোনালোকে বাই কৰিব পৰা আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখিব পাৰিছে, 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক বাই কৰা প্ৰচেছখিনি কৈ দিয়া হ'ব। সো আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়ালৈ আপোনালোকে কোৰ্চটোৰ বিষয়ে ডিটেইলছত মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। EDR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, মানে 2026-27 বৰ্ষৰ ক্ষেত্ৰত লেটেষ্ট নিউ কোৰ্চ হয়, বেষ্ট কোৰ্চ হয়। এতিয়ালৈ আপোনালোকে এই কোৰ্চটোৰ আধাৰত কি লাভ কৰিব পাৰিব। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। লগতে আছামিজ আৰু ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ আছে। আৰু তাৰপৰা দেখিব পাইছে অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। প্লাছ আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব, সম্পূৰ্ণ চিলেবাছত যিমানখিনি ছাবজেক্ট আছে সকলোখিনি লাভ কৰিব পাৰিব। মই হ'লেও আপোনালোকক ছাবজেক্টখিনি জনাই দিব বিচাৰিছোঁ কি ছাবজেক্ট লাভ কৰিব পাৰিব। মেইনলি আপোনালোকে লাভ কৰিব ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, সকলোখিনি ছাবজেক্ট লাভ কৰিব। ইংলিছ গ্ৰামাৰো পাব। এতিয়া আহিলোঁ এই গোটেইখিনি ছাবজেক্টৰ পাব। আৰু লগতে আপোনালোকে দেখিব পাৰিছে যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, সো নিজকেতো আপোনালোকে পৰীক্ষা কৰি চাব লাগিব। তাৰ বাবে আপোনালোকে লাভ কৰিব পাৰিব মক টেষ্টৰ ক্ষেত্ৰত 10-12খনৰ ওপৰত টেষ্ট পেপাৰ। লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল তাৰ PYQ মানে প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনি লাভ কৰিব পাৰিব। লগতে তাৰ লগতে আপোনালোকে এনচাৰ শ্বীটটো লাভ কৰিব পাৰিব। এই সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই সকলোখিনি যদি আপোনালোকে ভালদৰে পঢ়ে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো ইয়াত সকলোখিনি টপিকৰ পৰা আদি কৰি অল চিলেবাছ কমপ্লিট চিলেবাছ কভাৰ কৰি কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে। সো এই কোৰ্চটো বহুত ভাল কোৰ্চ আছে। সো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে। পঢ়িলে আপোনালোকৰ বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, সকলোখিনি ইয়াতে উপলব্ধ পাব। সো কোৰ্চখিনি ডিটেইলছলৈ মই আপোনালোকক জনাই দিলোঁ। বাই কেনে কৰিব মই সেইখিনিও আপোনালোকক জনাই দিছোঁ। বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে, 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, তাৰপিছতে আপোনালোকে বাই কৰি ল'ব পাৰিব। সো ইয়াত আপোনালোকে 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ পাব, আছামিজ আৰু ইংলিছ মিডিয়ামৰ অল টপিকৰ A to Z এনালাইচিছ পাব। এনেদৰে আপোনালোকে বহুখিনি লাভ কৰিব পাৰিব। সো এটা বহুত ভাল কোৰ্চ হয়। কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িলে এই কোৰ্চটো পঢ়িলে আপোনালোকৰ 3 মাহৰ ষ্ট্ৰেটেজি ইয়াত মই আপোনালোকক বুজাই দিব। সেইমতেও যিটো 3 মাহৰ যিটো ষ্ট্ৰেটেজি হয় সেই ষ্ট্ৰেটেজিত যিখিনি ডিটেইলছ আছে সেই ডিটেইলছৰ মতে কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে। সো এই কোৰ্চটো বাই কৰিলে পঢ়িলে আপোনালোকে ভালদৰে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকক চিলেবাছকেইখন লাগে তেন্তে এই কোৰ্চটো আণ্ডাৰতে ইনক্লুডিং আছে। যদি আপোনালোকে কোৰ্চটো বাই কৰিলে চিলেবাছকেইখনো পাই যাব, টপিক ৱাইজত আপোনালোকৰ এনালাইচিছ পাব, সকলোখিনি আপোনালোকে ইয়াতে উপলব্ধ আছে। আৰু মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। সো বহুতে টেষ্ট পেপাৰ বিচাৰি থাকে কাৰণ নিজকে পৰীক্ষা কৰি চাব বিচাৰে। সো পৰীক্ষা কৰি চোৱাটো এটা মেইন কথা আৰু টেষ্ট পেপাৰ ইয়াতে পাই যাব। আৰু হোৱাটছআপত মেছেজ কৰিলে হ'ল, হোৱাটছআপ নম্বৰ স্ক্ৰীনতে আছে। 50% বৰ্তমান আপোনালোকৰ কাৰণে অফাৰ দি থকা হৈছে। সো এতিয়া আপোনালোকৰ ডিটেইলছত মই জনাই দিব বিচাৰিছোঁ হাউ টু ক্ৰেক EDR 3.0 ইন 3 months। আপোনালোকে 3 মাহৰ এটা কেনেকৈ EDR 3.0 ক্ৰেক কৰিব পাৰিব বা আপোনালোকে কেনেদৰে পঢ়িব লাগিব 3 মাহৰ যিটো ষ্ট্ৰেটেজি হয়, যি মই সকলোখিনি আপোনালোকক বুজাই দিব বিচাৰিছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব। ইন্ট্ৰডাকশ্যনটো মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। EDR 3.0 আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বুলি কোৱা হয়, ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন, এইটো কয় ADRE। হাইলি কম্পিটিটিভ এটা এক্সাম হয়। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, প্ৰথম যিটো কাম হৈছে সেইটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ এণ্ড চিলেবাছ। যিটো এক্সাম পেটাৰ্ণৰ চিলেবাছ হয় সেইখিনিৰ বিষয়ে আপোনালোকে বুজি পাব লাগিব।
আৰু কি জেনেৰেল নলেজ হওক বা কাৰেণ্ট এফেয়াৰ্ছ হওক, আপোনালোকৰ ৰিজনিং হওক, আৰু আপোনালোকৰ নিউমেৰিকেল এবিলিটি হওক, মেথমেটিক্স হওক, ইংলিছ হওক, ইংলিছ আমাৰ বিশেষকৈ এইটোৰ ক্ষেত্ৰত ইংলিছ লেংগুৱেজৰ বহুখিনি মানে গ্ৰামাৰৰ কুৱেশ্যন আহে, সেইখিনি হওক, এই সকলোখিনি আপোনালোকৰ বুজি পাব লাগিব। তাৰ চিলেবাছসমূহ কি হয় বা কি টপিক আমি পঢ়িব লাগিব, তেতিয়া চিলেকশ্যন লাভ কৰিব, সেইখিনি আমি ভালদৰে বুজি পাব লাগিব। আৰু সেই সকলোখিনি টপিক বা সকলোখিনি চিলেবাছ যেনে বিচাৰিছে যিখিনি বেছিকখিনি হওক বা সেই সকলোখিনি বা আপোনালোকৰ বেছিকৰ পৰা এডভান্স লেভেললৈ হয়, মানে আপোনালোকে সেই সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰত আছে, সেই কোৰ্চটো বাই কৰি সেইখিনি ধুনীয়াকৈ পায়ে যাব। তাৰপিছত আপোনালোকে যদি 3 মাহৰ এটা স্মাৰ্ট ষ্টাডি প্লেন লাগিব, সেই 3 মাহৰ যদি স্মাৰ্ট ষ্টাডি প্লেন হয়, মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো হয় বুইল্ড ষ্ট্ৰং ফাউণ্ডেশ্যন, আপোনালোকৰ যিটো ফাউণ্ডেশ্যন মানে বেছিকৰ পৰা আপোনালোকে আৰম্ভ কৰিব লাগিব। যিসকলে আগতে এক্সাম দিছে তেওঁলোকৰ বেছিকটো প্ৰয়োজন নহয়, কিন্তু যিসকলে নতুনকৈ এক্সাম দিব বিচাৰিছে বা তেওঁলোকে বিফলতা লাভ কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ বেছিকৰ পৰা ইম্পৰ্টেণ্ট হয়। কাৰণ যিসকলে আগতে ADD পাছ কৰিছে তেওঁলোকে এতিয়া আপগ্ৰেড কৰিব বিচাৰিছে গ্ৰেড 3 ক্ষেত্ৰত, তেওঁলোকৰ বেছিকটো ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ তেওঁলোকে বেছিকটো জানি মেলিটো পাছ কৰিছে ন। যিখিনি আপোনালোকে আগতে ADD বিফলতা লাভ কৰিছে, বিফলতা লাভ কৰা মেইন কাৰণ হৈছে আপোনালোকে ফাউণ্ডেশ্যনটো ভাল নহয় বা বেছিকখিনি ভালদৰে নাজানে, নাজানিলে ডাইৰেক্ট ওপৰে যিখিনি হয় সেইখিনি ডাইৰেক্ট ষ্টাডি কৰি তেনেকৈ কৰিলে নহ'ব। প্ৰথমতে আপোনালোকে বেছিকৰ পৰা আৰম্ভ কৰিব লাগিব। বেছিকৰ পৰা আৰম্ভ কৰিলে কমপ্লিট বেছিক কনচেপ্ট অফ মেথ এণ্ড ৰিজনিং, মেথছ আৰু ৰিজনিঙৰ যিমানখিনি ছাবজেক্ট যিমানখিনি টপিক থাকে, মেথছত ধৰি লওক 15-20টা টপিক আছে, ৰিজনিঙত ধৰি লওক 15-20টা টপিক আছে, সেই টপিকখিনি আপোনালোকে বেছিকখিনি প্ৰথম জানিব লাগিব। টপিক যেনেকৈ আপোনালোকে এনালজি কি হয় বা আপোনালোকৰ ব্লাড ৰিলেশ্যন কি হয় ৰিজনিঙৰ ক্ষেত্ৰত, সেইখিনি আপোনালোকে বুজিব লাগিব। তাৰপৰা আপোনালোকৰ যিটো মেথছৰ ক্ষেত্ৰত মেথছৰ যিটো বটমাছ ৰুল, সেইটো তেনেকুৱা ধৰণৰ কি হয়, বটমাছত কি কৰিব লাগিব, সেই বেছিকখিনি আপোনালোকে জানিব লাগিব। ক'ত মাল্টিপ্লিকেশ্যন কৰিব লাগিব, ক'ত এডিশ্যন কৰিব লাগিব, ক'ত ছাবষ্ট্ৰেকশ্যন কৰিব লাগিব, আপোনালোকে জানিব লাগিব। চ' সেইখিনি বেছিকখিনি আপোনালোকে ষ্টাৰ্টিং কৰিব লাগিব। আৰু এই সকলোখিনি বেছিকৰ পৰা আৰম্ভ কৰি আমাৰ কোৰ্চটো প্ৰস্তুত কৰা আছে, বেছিকৰ পৰা একদম আপোনালোকৰ হাই লেভেললৈকে। চ' সকলোখিনি আমাৰ কোৰ্চটোতে পায়ে যাব। চ' যদি কোৰ্চটো বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে সকলোখিনি লাভ কৰি যাব। তাৰপিছত আপোনালোকে কৰিব লাগিব যিটো দ্বিতীয় মাহত আপোনালোকে কৰিব লাগিব টপিক ৱাইজত মক টেষ্ট কৰিব লাগিব। কাৰণ প্ৰথমত আপোনালোকে বেছিকখিনি জানি গ'ল, সেই বেছিকৰ ওপৰত আপোনালোকে কিমানখিনি বেছিক জানিছে বা কিমানখিনি আপোনালোকে কুৱেশ্যনখিনি জানিছে বা কিমানখিনি আপোনালোকে নিজকে ক্ৰেক কৰিব পাৰিছে, তাৰ ওপৰত পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মক টেষ্ট লাগিব। মক টেষ্টটো আমাৰ কোৰ্চৰ লগতে এডেই আছে। তাৰপিছত 3 মাহত আপোনালোকে গোটেইখিনি পাৰ উইকত আপোনালোকে ডেইলি 4 পৰা 5 ঘণ্টাকৈ আপোনালোকে ডেইলি পঢ়িব লাগিব। 5 পৰা 6 ঘণ্টা পৰ্যন্ত পঢ়িব লাগে, যিখিনি যদি বিচাৰে, বা এনেইতো 4-5 ঘণ্টাটো মিনিমাম পঢ়িবই লাগিব। আৰু প্ৰতিটো ছাবজেক্টৰ ক্ষেত্ৰত 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় দিব লাগিব। বিশেষকৈ আপোনালোকৰ যিটো ইংলিছ হওক বা আপোনালোকৰ মেথছ হওক বা ৰিজনিং হওক, এইবিলাক আপোনালোকে কৰি চাব লাগিব। আৰু সেই কৰি চাই পেলাই আপোনালোকে নিজকে সময় দিব লাগিব। সময় দি পেলাই আপোনালোকে পঢ়িব লাগিব, তেন্তে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব 100%। কিয়নো ভালদৰে পঢ়িলে সকলোৱে পাৰিব। যেনে শিলো আপোনালোকক হৈ যায়, তেনেদৰে আপোনালোকে নিজকে ব্যৱহাৰ কৰিব, নিজকে পাৰে, তেতিয়া নিশ্চয় পঢ়িব পাৰিব। কাৰণ আপোনালোকে নেভাবিব যে আপোনালোকে যে আপোনাতকৈ কোনোবা শ্ৰেষ্ঠ বুলি, আপোনালোকে নিজৰ ভাবে যে আমিয়ে শ্ৰেষ্ঠ। কাৰণ তেনেকৈ আকৌ ভাবিলেও নহ'ব, কাৰণ আপোনালোকে কৰ্মৰে কৰি দেখাব লাগিব। কৰ্মৰে কৰি দেখাব যাতে আপোনালোকে ডেইলি পঢ়িবলৈ ষ্টাৰ্ট কৰিব লাগিব। এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক, তেন্তে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। বহুতে বিফলতা লাভ কৰে। বিফলতা লাভ কৰা মেইন কাৰণ হৈছে এডভাৰটাইজমেণ্ট আহিব, পঢ়িম, এডভাৰটাইজমেণ্ট অহাৰ পিছত এক্সাম ডেট আহিব, পঢ়িম, তাৰপৰা যেতিয়া এক্সাম ডেট আহিব তাৰ আপোনালোকে পঢ়িবলৈ সময় নাপাব। চ' এতিয়াই পঢ়া ষ্টাডি কৰক। যেতিয়া আপোনালোকে এক্সাম এনেকৈ পঢ়ক যাতে আপোনালোকে এক্সাম ডেট অহাৰ লগে লগে আপোনালোকে এক্সাম দিব পাৰে, বা এডভাৰটাইজমেণ্ট অহাৰ লগে লগে আপোনালোকে এক্সাম দিব পৰা মুহূৰ্তত আপোনালোকে পঢ়ক, যাতে আপোনালোকে সকলোখিনি কমপ্লিট কৰি থওক। তাৰপিছত এডভাৰটাইজমেণ্ট অহাৰ পিছত যাতে আপোনালোকে ৰিভিজনে কৰিব পাৰে, তেনেকুৱা চিষ্টেমত আপোনালোকে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এই সকলোখিনি যিমানখিনি মই আপোনালোকক পদ্ধতি ক'লোঁ বা যিখিনি ক'লোঁ বেছিক কনচেপ্টৰ পৰা আদি কৰি যিখিনি হাই লেভেলৰ কনচেপ্টলৈকে বা গোটেই যিখিনি ক'লোঁ আপোনালোকৰ টপিক ৱাইজ এনালাইচিছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চতে এভেইলেবল আছে। চ' কোৰ্চটো যে বাই কৰিলে পঢ়ে সকলোখিনি ইয়াতে পাব। আৰু এই কোৰ্চটো বাই কৰিলে পাছত বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই, সকলোখিনি ইয়াতে আছে। আৰু 50% আপোনালোকৰ কাৰণে অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে, চ' সোনকালে গৈ বাই কৰি লওক, কাৰণ অফাৰটো শেষ হোৱাৰ আগতে, কাৰণ অফাৰটো কোন সময়ত শেষ হ'ব কোনেও ক'ব নোৱাৰে। চ' অফাৰটো শেষ হোৱাৰ কাৰণে বাই কৰি ল'ব। বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি ল'ল, আমি আপোনালোকক বাই কৰাৰ প্ৰচেছ সকলোখিনি বুজাই দিয়া হ'ব। চ' আজি ভিডিঅ' ইমান। যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।